জব কাৰ্ড অনলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাত টাইপ কৰিব উমাং আছাম বুলি উমাং আছাম টাইপ কৰি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইয়াত প্ৰথমত যিটো ৱেবছাইট পাব দেখিছে আপোনালোকে উমাং সাৰ্ভিসেছ web.umang.gov.in বুলি সেই ৱেবছাইটটোতে ফাৰ্ষ্টৰ ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব উমাং সাৰ্ভিসেছ যিটো অপচন আছে তাত ক্লিক কৰিব তললৈ নাযাব প্ৰথম অপচনটোতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ হোম পেজখন মুকলি হ'ব দেখিছে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ সাৰ্ভিসেছ আছে আপোনালোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব আৰু যিসকলে ইয়াত ৰেজিষ্ট্ৰেচন আগতে কৰি থোৱা আছে সেইসকলে লগ ইন কৰিব লাগিব আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেচন কৰি ল'ব অৰ্থাৎ ফাৰ্ষ্টতে ৰেজিষ্টাৰ কৰিব লাগিব থ্ৰী ডটত ক্লিক কৰিব থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াত লগ ইন ৰেজিষ্টাৰ দেখিছে সেই অপচনটোত আপোনালোকে ক্লিক কৰিব লগ ইন ৰেজিষ্টাৰ যিটো অপচন দেখিছে তলত তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত লগ ইন বা ৰেজিষ্টাৰ কৰিবলৈ আহিব আপোনালোকে যদি ফাৰ্ষ্টত উমাং পেজখনত ভিজিট কৰিছে তেন্তে আপোনালোকে ৰেজিষ্টাৰ কৰিব ফাৰ্ষ্টতে আৰু যিসকলে ৰেজিষ্টাৰ কৰা আছে এনেকৈ লগ ইন কৰিব মোবাইল নম্বৰ দি বা এণ্টাৰ এমপিন দি ইয়াত যিসকলে ফাৰ্ষ্টতে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ হিয়াৰ যিটো অপচন আছে তাত ক্লিক কৰিব দেখিছে আপোনালোকে নিউ অন উমাং ৰেজিষ্টাৰ হিয়াৰ সেই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ কৰা হোম পেজখন মুকলি হ'ব ইয়াত মই আপোনালোকক কৰি দেখাই দিছোঁ মই যিহেতু ৰেজিষ্টাৰ কৰা আছে আপোনালোকক দেখাই দিছোঁ কেনেকৈ ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ হিয়াৰ অপচনটোত ক্লিক কৰি দিব ৰেজিষ্টাৰ হিয়াৰ অপচনটোত ক্লিক কৰাৰ পিছত এনেকৈ চাইন আপ কৰিবলৈ আহিব ইয়াত অ'কে কৰি দিব আপোনালোকে ব্লক লোকেশ্যন পাৰমিশ্যন সেইটোত অ'কে কৰিব অ'কে কৰাৰ পিছত ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ মোবাইল নম্বৰটো দিব যিটো ব্লেড নম্বৰ হয় যিটোত আপোনালোকৰ OTP যায় আপোনালোকে OTP যোৱা এটা নম্বৰ দিব ইয়াৰ পিছত ষ্টেটটো চিলেক্ট কৰিব চিলেক্ট কৰি পেলাই আই এগ্ৰি যিটো বক্স আছে সেই আই এগ্ৰি বক্সত টিক মাৰ্ক কৰিব এনেকৈ মোবাইল নম্বৰটো দি দিব ষ্টেটটো চিলেক্ট কৰিব তাৰপিছত তলৰ বক্সটোত টিক মাৰ্ক কৰিব টিক মাৰ্ক কৰাৰ পিছত ৰেজিষ্টাৰ অপচনটো আহিব ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ হৈ যাব তাৰপাছত আপোনালোকে লগ ইন কৰিব লগ ইন হিয়াৰ যিটো অপচন আছে তাত ক্লিক কৰিব লগ ইন কৰিব পাৰিব আপোনালোকে বা আপোনালোকে বেক কৰিও লগ ইন কৰিব পাৰে মই যিহেতু আগত কৰা আছে সেইকাৰণে লগ ইন অপচনটোত ক্লিক কৰি লগ ইন কৰিম আপোনালোকে লগ ইনত ক্লিক কৰিব দৰকাৰ হ'লে আপোনালোকে ইয়াত ইমেইলো দিব পাৰে দেখিছে আপোনালোকে তলত ইমেইল দিব পাৰে ইয়াত এতিয়া মই লগ ইন অপচনটোত ক্লিক কৰিম লগ ইন হিয়াৰ যিটো অপচন আছে আপোনালোকে লগ ইন হিয়াৰ অপচনটোত ক্লিক কৰি লগ ইন কৰি ল'ব ফাৰ্ষ্ট লগ ইন কৰিবলৈ হ'লে আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে ৰেজিষ্টাৰ কৰোঁতে সেই মোবাইল নম্বৰটো টাইপ কৰিব এনেকৈ টাইপ কৰি দিব টাইপ কৰাৰ পিছত এইটো এমপিন আপোনালোকে নকৰিব এমপিন এটা বহুৱাবলৈ আগতে আহিছিলে বন্ধুসকল ছিষ্টেমত আছিলে এতিয়া এমপিনটো উঠাই দিয়া হ'ল এমপিনৰ এতিয়া প্ৰয়োজন নাই যিসকলে আগতে ৰেজিষ্টাৰ কৰিছিলে সেইসকলে এমপিন দিব পাৰে মই আগতে এমপিন দি থৈছিলোঁ এতিয়া এমপিন নিদিলেও হ'ব আপোনালোকে এমপিন নিদিব ইয়াত প্ৰথমতে মোবাইল নম্বৰটো দি লগ ইন উইথ OTP যিটো অপচন আছে লগ ইন উইথ OTP তলত অপচনটো পাব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চেণ্ড OTP এটা অপচন পাব চেণ্ড OTP অপচনটোত ক্লিক কৰিব চেণ্ড OTP অপচনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTPটো যাব আপোনালোকে OTPটো ফিল কৰিব লাগিব এনেকৈ OTPটো চেণ্ড হৈ যাব দেখিছে আপোনালোকে জেনেৰেট OTP মোবাইল নম্বৰ ছাকচেছফুলি এনেকৈ OTPটো আহি যাব আপোনালোকে OTPটো ইয়াত ফিল কৰিব ফিল কৰি ভেৰিফাই OTP যিটো অপচন পাব তলত ভেৰিফাই অপচনটোত ক্লিক কৰিব ফাৰ্ষ্ট এনেকৈ OTPটো ফিল কৰি ল'ব ফিল কৰাৰ পিছত ভেৰিফাই OTP অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত লগ ইন হৈ যাব OTPটো ফিল কৰাৰ পিছত ভেৰিফাই OTP যিটো অপচন আছে ভেৰিফাই OTP অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে লগ ইন হৈ যাব ইয়াত দেখিছে আপোনালোকে সেই এনেকৈ আহি যাব ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো শ্ব' কৰিব ইয়াৰ পিছত ইয়াত ইনেবল লোকেশ্যন অৰ চিলেক্ট ইউৰ ষ্টেট যিকোনো এটা আপোনালোকে চিলেক্ট কৰি ল'ব বা আপোনালোকে কাট কৰিবও পাৰে এনেকৈ আপোনালোকে চিলেক্ট কৰি কাট কৰি দিব এনেকৈ পেজখন মুকলি হ'ব ইয়াত এতিয়া অল সাৰ্ভিসেছ যিটো তলত অপচন আছে অল সাৰ্ভিসেছ অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকে তলত দেখিছে অল সাৰ্ভিসেছ এটা অপচন আছে অল সাৰ্ভিসেছ অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই ওপৰতে আহি গৈছে দেখিলে আপোনালোকে MGNREGA বুলি মই যিহেতু ফাৰ্ষ্টতে চাইছিলোঁ সেইকাৰণে ৰিচেণ্টলি ইউজ সাৰ্ভিসেছ বুলি আহিছে মই চাইছিলোঁ ইয়াৰ পিছত আপোনালোকে অল সাৰ্ভিসেছ যিটো অপচন আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত গোটেই লিষ্টখন মুকলি হ'ব কি সাৰ্ভিস ইয়াত আছে মানে আপোনালোকে কি সাৰ্ভিসৰ কাৰণে ইয়াত সুবিধা পাব বা কি সাৰ্ভিসৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই দেখিছে আপোনালোকে ইয়াত সকলোখিনি আহি যাব আপোনালোকে এনেকৈ তললৈ যাব তলত গৈ পেলাই MGNREGA অপচনটো পাব আপোনালোকে গোটেই সাৰ্ভিসখিনিত বিচাৰিব সাৰ্ভিস লিষ্টখনত আপোনালোকে পাই যাব MGNREGA বুলি তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ হোম পেজখন মুকলি হ'ব MGNREGA অৰ্থাৎ জব কাৰ্ডখন এপ্লাই কৰিবলৈ ইয়াত চাওক ইয়াত কেইবাকেইটা অপচনো আছে এপ্লাই ফৰ জব কাৰ্ড ডাউনলোড জব কাৰ্ড ট্ৰেক জব কাৰ্ড ষ্টেটাছ আপোনালোকে এপ্লাই কৰাৰ পিছত এটা ৰেফাৰেঞ্চ নম্বৰ পাব সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ট্ৰেক কৰিব পাৰিব আপোনালোকৰ কাম কিমান প্ৰচেছখিনি কিমান আগবাঢ়িছে বা আপোনালোকৰ জব কাৰ্ডখনৰ কামবোৰ হৈছে নাই এনেকৈ আপোনালোকে চাব পাৰিব বা আপোনালোকৰ যদি ডাউনলোড কৰিবলগীয়া আছে ডাউনলোড জব কাৰ্ড অপচনটোত ক্লিক কৰি ডাউনলোডো কৰিব পাৰিব এতিয়া যিহেতু আমি এপ্লাই কৰিম ফাৰ্ষ্টতে যিটো অপচন আছে এপ্লাই ফৰ জব কাৰ্ড সেই অপচনটোতে ক্লিক কৰিব
মই আপোনালোকক কৰি দেখাই দিছোঁ এনেকৈ এপ্লাই ফৰ জব কাৰ্ড যিটো অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব ইয়াত দুটা ষ্টেপছত আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰথমতে জেনেৰেল ডিটেইলছ এইখিনি ফিল কৰিব লাগিব আপোনালোকে জেনেৰেল ডিটেইলছখিনি ফিল কৰিব ফাৰ্ষ্টতে ফাদাৰ বা হাজবেণ্ড নেম আহিব আপোনালোকে ইয়াত এটা ফিল কৰিব যিকোনো এটা ফিল কৰিব ফাদাৰ বা হাজবেণ্ডৰ নাম দিব যদি মাইকী মানুহে এপ্লাই কৰিছে তেতিয়া হাজবেণ্ডৰ নাম দিব যদি মতা মানুহে এপ্লাই কৰিছে তেতিয়া ফাদাৰ নাম দিব তাৰপিছত এড্ৰেছটো দিব শুদ্ধকৈ ইয়াৰ পাছত ষ্টেটটো চিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ব্লকটো চিলেক্ট কৰিব পঞ্চায়তটো চিলেক্ট কৰিব তাৰপিছত ভিলেজটো চিলেক্ট কৰিব আপোনালোকৰ ভিলেজখন অৰ্থাৎ গাঁওখন চিলেক্ট কৰিব ছ'চিয়েল কেটেগৰী আপোনালোকে চিলেক্ট কৰিব নেম অফ হেড অফ দ্য ফেমিলি আপোনালোকৰ যিজন হেড হয় ফেমিলি তেওঁৰ নামটো চিলেক্ট কৰিব এপ্লিকেশ্যন ডেটটো থাকিব ইয়াত নিজে নিজে অট'মেটিক শ্ব' হ'ব তাৰপিছত ৰেচন কাৰ্ড নম্বৰটো আপোনালোকৰ ফিল কৰি পেলাই নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ৰেচন কাৰ্ড নম্বৰটো দি দিব আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা চাই পেলাই ইয়াৰ পিছত আহিব 2 নম্বৰ ষ্টেপটো এপ্লিকেণ্ট ডিটেইলছ আপোনালোকৰ নিজৰ ডিটেইলছখিনি ইয়াত দিব লাগিব সেল্ফ দেখিছে আপোনালোকে প্ৰথমতে আছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড আপোনালোকৰ নামটো দি দিব যিজনে এপ্লাই কৰিব বিচাৰিছে জব কাৰ্ডখন আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ দিব ইয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত এজ অন ডেট আপোনালোকৰ ডেট অফ বাৰ্থটো টাইপ কৰিব ডিচেবিলিটিটো চিলেক্ট কৰিব য়েছ নে ন তাৰপিছত মোবাইল নম্বৰটো ইয়াত ফিল কৰিব আধাৰ কাৰ্ড নম্বৰটো ফিল কৰি ৰিলেশ্যনশ্বিপ উইথ হেড অফ দ্য ফেমিলি আপোনালোকৰ যিজনৰ হেডৰ নাম দিছে অৰ্থাৎ ফেমিলি হেডজনৰ যিজনৰ নাম আপোনালোকে ফাৰ্ষ্টতে ফিল কৰি গ'ল তেওঁৰ লগত আপোনাৰ ৰিলেশ্যনটো কি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব ফাদাৰ মাদাৰ বা তেনেকুৱা ধৰণৰ ছিষ্টাৰ ব্ৰাদাৰ যি হয় আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপলোড ফটো আপোনালোকে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰি দিব ইয়াত প্লিজ আপলোড অনলি JPEG ফাইল মেক্সিমাম 55 KB এলাউড 55 KBৰ ভিতৰত আপোনালোকৰ ডকুমেণ্টছটো আপলোড কৰি দিব আপলোড কৰাৰ পিছত এপ্লাই ফৰ জব কাৰ্ড যিটো অপশ্যন আছে এপ্লাই ফৰ জব কাৰ্ড অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এটা ৰেফাৰেঞ্চ নম্বৰ পাব আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো থৈ দিব বন্ধুসকল আপোনালোকে অলপ দিনৰ পিছত আপোনালোকে চাব পাৰিব যিটো মই ট্ৰেক ষ্টেটাছ দেখাইছিলোঁ আপোনালোকক প্ৰথমতে কৈ আহিছিলোঁ আপোনালোকে তাত ট্ৰেক কৰি পেলাই যিটো ৰেফাৰেঞ্চ নম্বৰ পাব ৰেফাৰেঞ্চ নম্বৰটো দি পেলাই চাব পাৰিব গতিকে গম পালে কেনেকৈ আপোনালোকে এখন জব কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে খবৰটো গম পায় সকলোৱে যাতে এপ্লাই কৰিব পাৰে আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব যদি এতিয়াও আপোনালোকে কনফিউজ হৈ আছে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন আমাৰ চেনেলৰ জৰিয়তে দি থকা হয় তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ